আমিতো কৃষিজীৱী মানুহ, আমিতো খেতি কেতিয়াবাৰ পৰা কৰি আছোঁ, আমাৰ আজো ককা দিনৰ পৰা খেতি কৰি আছোঁ। কিন্তু হঠাতে কি হ'ল, ৰঙামাটিত আজি প্ৰায় 6-8 বছৰ ধৰি হাতীৰ উপদ্ৰৱ চলিছে। হাতীৰ উপদ্ৰৱ চলাৰ পিছত আমি অকলশৰীয়াকৈ খেতি কৰিবৰ কাৰণে বা কঠীয়া সিঁচিবৰ কাৰণে অলপ টান পাইছোঁ, কাৰণ হাতীয়ে উপদ্ৰৱ কৰে, অনিষ্ট কৰে। সেয়ে এইবাৰ আমি আমাৰ যিখিনি যুৱক কৃষক আছে গোটেইখিনি একত্ৰিত হৈ আমি প্ৰায় 15জনীয়া পৰিয়াল একেলগে ইয়াত আমি কঠীয়া সিঁচাৰ আজি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ঠাইখিনিৰ নামটো ক'ব নেকি? ৰঙামাটি ৰামপাৰা। টোটেল কিমান বিঘা মাটি আপোনালোকে খেতি কৰে? 15 ঘৰ মানুহ কৈছে। আমি 15 ঘৰ মানুহৰ ভিতৰত মোটামুটি 100 বিঘাৰ ওপৰত হ'ব। আৰু এতিয়া কঠীয়া যিবাৰ কিমান মাটিত কঠীয়া পাৰিছে? সেই 100 বিঘাৰ কাৰণে পাৰিছোঁ আমি। আচ্ছা, আপোনালোকে পূৰ্বতেও কথা এটা ক'লে মানে হাতীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে একেলগে কৰিছে। আগতে কিমান ক্ষতি হৈছে আপোনাৰ হাতীৰ ক্ষেত্ৰত? ক্ষতিটো লেখযোখ নাই। ক্ষতিটো আৰু আমাৰ অকল ধান খেতি বুলিয়েই নহয়, কল খেতি, আম, আনাৰস, নেমু টেঙা, আমাৰ কঁঠাল, বাৰীঘৰ ভাঙি আৰম্ভ কৰিছে, এতিয়া ভঁৰাল ঘৰবিলাকো ভাঙিব ধৰিছে। এতিয়া ক্ষতিৰ কোনো লেখযোখ নাই, ক্ষতি ৰেগুলাৰলি হৈ আছে। কিন্তু এতিয়া সদ্যহতে যিহেতু এতিয়া খেতিৰ ছিজন, আৰু এই সময়ত আমি খেতি নকৰিলে আমি খাবলৈ নাপাম। আমাৰ যিখিনি যুৱ কৃষক আছে দেখিছে গোটেইখিনিয়ে যে আমি চিন্তা হৈছে যে আমি আজি কঠীয়া পাৰিম, কিন্তু 15 দিন বা 20 দিন পিছত যদি হাতীয়ে এই কঠীয়াবিলাক অনিষ্ট কৰি পেলায়, তেতিয়াহ'লে আমি কঠীয়া আকৌ ক'ত পাম? গতিকে এজনে যদি অকলে কঠীয়া পাৰোঁ, তেতিয়াহ'লে হাতী খেদিবৰ কাৰণে আমি সম্ভৱ নহয়। আজি 15জনে যেতিয়া লগ লাগি আমি কঠীয়াটো পাৰিছোঁ, গতিকে আমি 15জনে লগ লাগি হাতী খেদিবৰ কাৰণে এটা চেষ্টা চলাব পাৰিম। তাৰ কাৰণে একত্ৰিত হৈ আমি কঠীয়াটো পাৰিছোঁ। এইটো সুৰক্ষিত থাকিবনে? এইটো এইটোতো গেৰাণ্টি ল'ব নোৱাৰে আপুনি। তথাপি আমি চেষ্টা কৰিবই লাগিব। আমি খেতিয়ক মানুহ, খেতিৰ লগত জড়িত, ভাত খাবই লাগিব, ধান উৎপাদন কৰিবই লাগিব। গতিকে আমি তাৰ কাৰণে আমি একত্ৰিতভাৱে প্ৰচেষ্টা লৈছোঁ। আনতকৈ আপোনালোকে কিছু আগতীয়াকৈ কঠীয়া পাৰে? নিশ্চয়। আমি ৰঙামাটিত সাধাৰণতে আপোনালোকেও জানে নিশ্চয় যে দক্ষিণ কামৰূপৰ ভিতৰতে ৰঙামাটিত আগতীয়াকৈ খেতি পোতা হয় আৰু আগতে চপোৱাও হয়। তো সেইকাৰণে আমি আগতীয়াকৈ জেঠ মাহতে কঠীয়া আমি আজিৰ পৰা সিঁচা আৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কিবা ক'ব লাগে আছে? আপুনি যদি ইমান কষ্ট কৰি খেতিখিনি কৰিলে। আমি কৃষি বিভাগৰ লগতো যোগাযোগ ৰাখি থাকোঁ, কিন্তু যিমানখিনি সুবিধা পাব লাগে সিমানখিনি পোৱা নাই। কিন্তু তেখেতসকলেও আমাৰ লগত যোগাযোগ ৰাখে, যিখিনি আহিলে যিখিনি পাৰে তেওঁলোকে সুবিধাখিনি কৰি দিয়ে। হাতীৰ ক্ষেত্ৰততো আৰু এইটো ক'ব নোৱাৰি। হাতীৰ ক্ষেত্ৰত আপুনিও জানে, আজি 6টা বছৰে আমি যুদ্ধ কৰি আছোঁ। যোৱা বিধায়ক হিমাংশু ঠাকুৰীয়াৰ দিনতো কৰিলোঁ যুদ্ধ, আমি প্ৰশাসনৰ লগতো কৰিলোঁ, আৰু বৰ্তমান নতুন বিধায়ক আহিছে, তেখেতক আমি সমালোচনা নকৰোঁ। তেখেত নতুন বিধায়ক, তেওঁলোকে জানি এতিয়া মাত্ৰ এমাহে হোৱা নাই। তেখেতে গোটেই বিষয়টো জানি বুজি লৈ যাতে কৃষকসকলক ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। এই আপোনাৰ কৃষি ভূমি যিখিনি আপুনি অলৰেডি জনোৱা হৈছে। অলৰেডি DFO ছাৰৰ লগত আমি কথা পাতিছোঁ, গৈছিলোঁ। কৃষ্ণদেৱ শৰ্মা, মই এনেকৈ গৈছিলোঁ, আৰু তেখেতক জনাইছোঁ যে আমি অহা ৰবিবাৰে, অৰ্থাৎ যোৱা ৰবিবাৰে গৈছিলোঁ, আমি 15টা পৰিয়ালে একেলগে আমি কঠীয়া সিঁচিম, আৰু তাৰ কাৰণে আমাক অলপ আপোনাৰ পৰা সহায় লাগে। আৰু আমি এখন কমিটি কৰিছোঁ, কৃষক উন্নয়ন সমিতি 15জনীয়া, আৰু আমাক ইতিমধ্যে তেখেতে 7টা টৰ্চ দিম বুলি আমাক কথা দিছে, আৰু সেইটো 3 তাৰিখে দিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।